এই নাম আমি আগবঢ়াইছোঁ কিঞ্চিত কৰিম আৰু প্ৰভুৰ নাম চৈতন্যকো বুলি জানো যদি কিবা অপৰাধ হয় সহস্ৰ অপৰাধ মাৰ্জনা কৰিম। আপোনাসকলে জানে বিপ্ৰদামোদৰ অতিকৈ দৰিদ্ৰ। যিজন ব্যক্তি এদিন অন্ন গ্ৰহণ কৰিবলৈ পায় হয়তো 4 দিন তেওঁ লঘোণে থাকে। নিজৰ পত্নীয়ে ভাবে ইমান দৰিদ্ৰতাই পংগু কৰে আমাৰ জীৱন, অন্ন বস্ত্ৰ বাসস্থানে প্ৰতি মুহূৰ্ততে আমাক প্ৰত্যাহ্বান জনাই আহিছে, তথাপিতো তেওঁলোকৰ স্বামীৰ যেন তাৰ প্ৰতি কোনো ভূক্ষেপ নাই। যিজন মানুহৰ দুখ নহয়, যিজন মানুহ হতাশাগ্ৰস্ত নহয়, ক্ৰোধান্বিত নহয়, যিজন মানুহ চিন্তিত নহয় বা বেদনাগ্ৰস্ত নহয়, সদায় ৰোমাঞ্চিত হৈ থকা বিপ্ৰদামোদৰ পত্নীয়ে সুধিলে, ইমান দুখৰ মাজতো সুখ বিচাৰি পোৱা তোমাৰ অন্তৰালৰ ৰহস্য। আপোনাসকলে জানে বিপ্ৰদামোদৰ পত্নীক বিপ্ৰদামোদৰে ক'লে যে পৃথিৱীত দেৱতাৰো দুৰ্লভ সম্পদ মই লাভ কৰিছোঁ, কাৰণ মই ভগৱান কৃষ্ণৰ সৈতে সহবাস কৰিছোঁ একেলগে শিশুকালত। ঋষিৰ গৃহত একেলগে শিক্ষা গ্ৰহণ কৰিছোঁ মই শিশুকাল, কৈশোৰকাল ঈশ্বৰৰ সৈতে কটাইছোঁ। সেই স্মৃতিয়ে মোক আজিও ৰোমাঞ্চিত কৰি ৰাখে আৰু সেয়াই মোৰ জীৱনৰ পৰম সম্পদ। সেয়া লৈয়ে মই প্ৰশান্তি লাভ কৰিছোঁ আৰু জীয়াই থকাৰ সাহস পাইছোঁ। আপোনাসকলে জানে যেতিয়া পত্নীগৰাকীয়ে ভাবিলে তেওঁ স্বামীৰ পৰম বন্ধু জগতৰ ঈশ্বৰ দ্বাৰকা ৰজা শ্ৰীকৃষ্ণ, তেতিয়া পত্নীয়ে ক'লে, হে স্বামী, যদিহে জগতৰ ঈশ্বৰ ভগৱান শ্ৰীকৃষ্ণ তোমাৰ পৰম বন্ধু, তুমি কৃষ্ণৰ ওচৰলৈকে কিয় যোৱা নাই? তুমি কৃষ্ণৰ ওচৰলৈকে যোৱা, কাৰণ ভগৱান শ্ৰীকৃষ্ণক তুমি আমাৰ গৃহৰ কথা অৱগত কৰিবা আৰু শ্ৰীকৃষ্ণই আমাৰ এই দৰিদ্ৰতা নিৰ্মূল কৰিব, আমাক কৃষ্ণই উদ্ধাৰ কৰিব। পত্নীয়ে দিয়া সেইটো উপদেশ এই গাহস্থ সংসাৰে ঈশ্বৰ চিন্তাই মানুহক কেনেধৰণে মনৰ সত্ব অভিষ্টখিনি সংকীৰ্তি কৰিব পাৰে, এয়া বিপ্ৰদামোদৰ পত্নীয়ে দিয়া সেইটো উপদেশ। হে ৰাম বিপ্ৰদামোদৰ পত্নী বোলে শুনা প্ৰাণ স্বামী, আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ, আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ, ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি, ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি, অন্ন বস্ত্ৰৰ ভুন্দি নিৰ্যাতন, অ স্বামী অন্ন বস্ত্ৰৰ ভুন্দি নিৰ্যাতন, এই বিপ্ৰদামোদৰ পত্নী বোলে শুনা প্ৰাণ স্বামী, আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ,
নিজৰ স্বামীক নিজৰ পত্নীয়ে কৈছে, হে স্বামী, যদিহে জগতৰ ঈশ্বৰ ভগৱান শ্ৰীকৃষ্ণ তোমাৰ পৰম বান্ধৱ, তুমি কৃষ্ণৰ ওচৰলৈকে যোৱা আৰু কৃষ্ণক আমাৰ দৰিদ্ৰতাৰ কথা অৱগত কৰিবা। কৃষ্ণৰ কৃপাত আমাৰ দাৰিদ্ৰ জীৱনৰ অৱসান ঘটিব আৰু আমাৰ সুখ মিলিব, অৰ্থাৎ আমাৰ গ্ৰাম্য শব্দৰ ভাতৰ আমাৰ একাল গুচিব। এই আমাৰ গাহস্থ সংসাৰৰ কথা। আমি সদায় অভাৱ অনাটনে পংগু কৰা মানুহবিলাকে সাংসাৰিক জীৱনবিলাক যেনেধৰণে আমি পাৰ কৰোঁ, বিপ্ৰদামোদৰ সংসাৰখনো তেনেধৰণেই পাৰ হৈছে। আপোনাসকলে জানে আমাৰ অসমীয়া সংস্কৃতিত এটা পৰম্পৰা আছে, আমি কোনো আত্মীয় গৃহলৈ গ'লে সুদা হাতখন লৈ যাব নোৱাৰোঁ। পত্নীক তেতিয়া বিপ্ৰদামোদৰে কৈছে, হে প্ৰিয়ে, মই ভগৱান কৃষ্ণ মোৰ দ্বাৰকাৰ ৰজা, কৃষ্ণ মোৰ পৰম বন্ধু হয়, কিন্তু সুদা হাতখন লৈ মই কেনেকৈ যাম? তেতিয়া ভগৱান কৃষ্ণৰ কথা চিন্তা কৰি সেই স্বামীজনে নিজৰ পত্নীক কৈছে, বামনীৰ বাক্য শুনি বিপ্ৰই বুলিলা বাণী, বামনীৰ বাক্য শুনি বিপ্ৰই বুলিলা বাণী, মতে চলিব সুদা হাতে, মতে চলিব সুদা হাতে, আছে যদি চাউল চিৰা আনি মোৰ হাতে দিয়া, নতু মই চলিব কি মতে, অ প্ৰিয়ে নতু মই চলিব কি মতে, বিপ্ৰদামোদৰ পতি বোলে শুনা প্ৰাণ স্বামী, আমি আদি দৰিদ্ৰ আমি অতি দৰিদ্ৰ ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি, ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি, অন্ন বস্ত্ৰৰ ভুঞ্জিৰি জাত, অ স্বামী অন্ন বস্ত্ৰৰ ভুঞ্জিৰি জাত। স্বামীৰ অৱচন শুনি বামনীয়ে দিলে আনি, খুজি মাগি দিলে যতনা, তাকে লৈ দামোদৰ অতি ৰংগমনে দ্বাৰকান দৰে চলি নিজৰ স্বামীৰ মনোবাঞ্ছা পূৰ্ণ হ'বৰ বাবে পত্নীগৰাকীয়ে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ চুবুৰীটোতে ভিক্ষাবৃত্তি গ্ৰহণ কৰি চাউল চিৰাকেইটা যতনাই দিলে। প্ৰতিগৰাকী ধৰ্মপত্নীৰ আচল উদ্দেশ্য হ'ল নিজৰ স্বামী সন্তুষ্ট হৈ থকা। প্ৰতিগৰাকী সতী তিৰোতাই যদি নিজৰ স্বামীৰ মুখৰ যদি হাঁহিটো দেখে, তেওঁ জীৱন ধন্য হয়, জীৱন কৃতাৰ্থ হয়। এই আখ্যানে আমাক এই বাৰ্তাও দি গৈছে। আপোনাসকলে জানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনেও এটা কথা অংগীকাৰ কৰিছে, অকল চাউল চিৰাকেইটাতে ধৰ্মপত্নীগৰাকী সীমাবদ্ধ হৈ থকা নাই। তেওঁ নিজৰ ঘৰৰ পৰা দ্বাৰকালৈ যাওঁতে যিকেইটা দিন লাগিব আৰু সেই দিনকেইটাত নিজৰ স্বামীৰ যিকেইটা প্ৰয়োজনীয় সামগ্ৰী সাধ্যানুসাৰী ধৰ্মপত্নীগৰাকীয়ে স্বামীক যতনাই দিয়াৰ প্ৰয়াস কৰিছে। এয়াই হ'ল প্ৰকৃতিৰ পুৰুষৰ প্ৰতি থকা সপ্ৰেম ভগত। এৰাম কানিৰ টোপলি আনি দিলা বান্ধি, বামনীয়ে দিলে যতনা, লৈ দামোদৰ অতি ৰংগমনে দ্বাৰকা নগৰে চলি যায়। বিপ্ৰদামোদৰ দ্বাৰকালৈ যাত্ৰা কৰিব প্ৰধান আৰু মহৎ উদ্দেশ্য, জগতৰ ঈশ্বৰক নয়ন ভৰি চাব, প্ৰধান উদ্দেশ্য। কোনোবা এজন ভকতে যদি ঈশ্বৰৰ দৰ্শন পায় তাতকৈও নালাগে, কিন্তু বিপ্ৰদামোদৰ তাতোতকৈ সৌভাগ্য হ'ব। কৃষ্ণৰ লগত বাৰ্তালাপ কৰিব, কথা পাতিব। ভকতে যদি ভগৱানৰ লগত কথা পাতিব পাৰে তাতকৈ লাগিছে নেকি? তাতোতকৈ সৌভাগ্য নালাগে। কিন্তু বিপ্ৰদামোদৰ সেইদিনা আৰু সৌভাগ্য হৈছে, কৃষ্ণক স্পৰ্শ কৰিব, চুই চাব। কেনেবাকৈ যদি এজন পৰম ভকতে ঈশ্বৰক যদি স্পৰ্শ কৰিবলৈ পায়, জীৱন সঁচাকৈ ধন্য নহয়নে? তাতোতকৈ বিপ্ৰদামোদৰ পৰম সৌভাগ্য হ'ল কৃষ্ণৰ চৰণত ভক্তি চুম্বন দিব। ভক্তি গদগদ হৈ বিপ্ৰদামোদৰ দ্বাৰকালৈ যাত্ৰা কৰিছে। উদ্দেশ্য প্ৰথম। উদ্দেশ্য দ্বিতীয় হ'ল সাংসাৰিক মায়া। ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 ৰাম, মায়া সজ্জা মাজে আশ্ৰয় ভূমতি যাই, ব্ৰহ্মাকে আদি কৰি ত্ৰিদশৰ দেৱতা মায়াত আবদ্ধ হৈ আছে। ঈশ্বৰৰ মাহিমা কোনেও বুজি পোৱা নাই। বিপ্ৰদামোদৰো তাৰ আওতাৰ পৰা আঁতৰি যাব পৰা নাই। তেওঁ গৈ পত্নীয়ে দিয়া শীত উপদেশবিলাক ঈশ্বৰক ক'বগৈ যে প্ৰভু, মোৰ সাংসাৰিক
অৰ্থনৈতিক সমস্যাই মোৰ জীৱন পংগু কৰি তুলিছে, মোক তুমি উদ্ধাৰ কৰা। এই সাংসাৰিক মায়াৰ কথা, যান্ত্ৰণাৰ কথা ঈশ্বৰক ক'ব। তেতিয়া তেওঁ সংশয় উপজে যে দ্বাৰকা ৰজা ভগৱান শ্ৰীকৃষ্ণক মইহে চিনি পাওঁ পৰম বন্ধু বুলি। ৰজা হৈ থকাৰ মাজত, নিৰাপত্তা বেষ্টনীৰ মাজত থকাৰ মাজত, বিভিন্ন ব্যস্ততাৰ থকাৰ মাজত ৰজাই জানো মোক মনত ৰাখিছে? এই সংশয়ে তেওঁক বাৰে বাৰে প্ৰত্যাহ্বান জনায়। অৰ্থাৎ আমি ভাবি ল'ম, গাহস্থ সংসাৰক অগ্ৰস্থান দি যদি আমি ঈশ্বৰ ভক্তি কৰোঁ, তাত ভগৱন্তক আমি লগ পোৱাত অলপ অসুবিধাজনক। ঈশ্বৰ চৰণত আত্মনিবেদন কৰি বিপ্ৰদামোদৰ দ্বাৰকালৈ যাত্ৰা কৰিলে। অহে বিপ্ৰদাই দ্বাৰকান গৰে, হে 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 বিপ্ৰদাই দ্বাৰকান গৰে, ধন ধন বিচাৰিয়া কৃষ্ণ ৰস গণে, হে বিপ্ৰদাই দ্বাৰকান গৰে, হে বিপ্ৰদাই দ্বাৰকান গৰে, হে বিপ্ৰদাই দ্বাৰকান গৰে, হে বিপ্ৰদাই দ্বাৰকান গৰে, দ্বাৰকান গৰে। ভগৱন্তৰ চৰণ চিন্তা কৰি কৰি বিপ্ৰদামোদৰ আহি দ্বাৰকা নগৰত উপস্থিত হ'ল। দ্বাৰকা নগৰৰ মুখ্য দ্বাৰ আহি পালেহি বৃদ্ধ ব্ৰাহ্মণজন। কিন্তু সেইখিনিতে বৃদ্ধ ব্ৰাহ্মণজনৰ উৱাদি নাইকিয়া হ'ল, কোনফালে গ'লে জগতৰ ঈশ্বৰক পাব। তেওঁ একোকে ধৰিব মনিব নোৱাৰা হ'ল। তেওঁ ভাবিছে ভগৱন্তক কেনেকৈ লগ পাম, কাৰোবাক সুধিবলৈ বিচাৰে, কিন্তু কোনোৱে তেওঁক গুৰুত্ব দিয়া নাই। কাৰণ একেবাৰে ভিকহু মলিয়ন পোছাক পৰিধান কৰা বৃদ্ধ ব্ৰাহ্মণজন, তেনেকুৱা বৃদ্ধ ব্যক্তি, তেনেকুৱা দৰিদ্ৰ ব্যক্তি কোনো দ্বাৰকাৰ প্ৰজাই সিদিনালৈকে দেখাই নাই। এৰাম অন্তৰ্যামী হৰি পাছে সকলো জানিলা, বান্ধৱ আহিছে বুলি আগুৱাই আহিলা। ভগৱন্তটো জানে তেওঁকে বিচাৰি তেওঁ পৰম বান্ধৱ আহিছে বুলি। আগলৈ হওক, এই দাদাকে ধৰি ললো আমি যেনিবা বিপ্ৰদামোদৰ আহি মুখ্য দ্বাৰ পালেহি। এই বৃদ্ধ ব্ৰাহ্মণজনৰ উৱাদি নাইকিয়া হ'ল, কোনফালে গ'লে জগতৰ ঈশ্বৰক পায়। কিন্তু ভগৱন্তে নিজে আগবাঢ়ি আহিলে। জয় কৃষ্ণ হে ৰাম, জয় বিপ্ৰ দ্বাৰকা কচলি, হে ৰাম পাইলা বিপ্ৰ দ্বাৰকা নগৰী, পাইলা বিপ্ৰ দ্বাৰকা নগৰী। ভগৱান কৃষ্ণই কি কৰিলে আপোনাসকলে জানে? কৃষ্ণে যে নকৰিলে শৈশৱৰ সখা মূৰ বিপ্ৰদামোদৰ, শৈশৱৰ সখা মূৰ বিপ্ৰদামোদৰ, বিপ্ৰ দ্বাৰকা কচলি, পাইলা বিপ্ৰ দ্বাৰকা নগৰী, কৃষ্ণ যে নকৰিলে শৈশৱৰ সখা মূৰ বিপ্ৰদামোদৰ, শৈশৱৰ সখা মূৰ বিপ্ৰদামোদৰ, শৈশৱৰ সখা মূৰ বিপ্ৰদামোদৰ। আপোনাসকলে জানে ভগৱান কৃষ্ণই বিপ্ৰদামোদৰক কিমান আতিথ্য কৰিলে। সেই বৃদ্ধ ব্ৰাহ্মণজনে সপোনতো ভবা নাছিল যে ঈশ্বৰে তেওঁক কিমান মৰম কৰিব, আতিথ্য কৰিব, আপ্যায়ন কৰিব। হে ৰাম পাৱ ধুৱাই কৃষ্ণদেৱে পদজল লৈলা, বহিবাক লাগি তাংক স্বৰ্ণ আসন দিলা। ইমান সুন্দৰভাৱে ভগৱান কৃষ্ণই বৃদ্ধ ব্ৰাহ্মণজনৰ মলিয়ন ভৰি ধুৱাবলৈ কুণ্ঠাবোধ নকৰিলে। বিপ্ৰদামৰ আখ্যানে আমাক বাৰম্বাৰ কৈছে, অতিথি দেৱাই ভৱ, অতিথিক দেৱতাৰ নিচিনা জ্ঞান কৰিবা, তেতিয়াহে গাহস্থ সংসাৰত ফুল চন্দন পৰিব। বিপ্ৰদামোদৰ এজন দৰিদ্ৰ ব্ৰাহ্মণ, এনে এজন দৰিদ্ৰ ব্ৰাহ্মণজনক ৰাজ আতিথ্য প্ৰদান কৰিবলৈ কুণ্ঠাবোধ কৰা নাই জগতৰ ঈশ্বৰে, যি সময়ক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। এই জ্ঞান জানো আমাকে দিয়া নাই? ইমান সুন্দৰভাৱে ভগৱন্তে কি কৰিলে আপোনাসকলে জানে? এৰাম পজ্জল শিৰত ল'লে। আৰু সিদিনালৈকে সেইজন বৃদ্ধ ব্ৰাহ্মণে সোণ কোনোবা চহকী মানুহে পিন্ধে বুলি শুনিছে, সোণ তেওঁ দেখি পোৱা নাই। কিন্তু সিদিনা তেওঁ পৰম সৌভাগ্য, বহিবাক লাগি তাংক স্বৰ্ণ আসন দিলে,
বহিবলৈ তেওঁ সোণৰ আসন দিলে। তেতিয়া বিপ্ৰমুণ্ডে ভাবিছে মানুহটো মই স্বাভাৱিক হৈ আছো নাই। বিপ্ৰে যেন দেখিল সপোন, হয় হয় তেওঁ সপোন দেখা নিচিনা হ'ল, কিন্তু অংগীকাৰ কৰিবলৈ পাহৰা নাই। হে কৃষ্ণ, তুমি সম বন্ধু মোৰ হৈব আৰু কোন, কৃষ্ণ সম বন্ধু মোৰ হৈব আৰু কোন। জয় বিপ্ৰদাৰ কাকচলি, পাইলা বিপ্ৰদাৰ কানগৰি, কৃষ্ণ যেন কৰিলে আদৰ, হৈছে বৰ সকামূৰ বিপ্ৰদামোদ, হৈছে বৰ সকামূৰ বিপ্ৰদামোদ, হৈছে বৰ সকামূৰ বিপ্ৰদামোদ। হে ৰামে হিমতে বিপ্ৰদেৱ দ্বাৰকাত বঞ্চিলা, কৃষ্ণৰ সান্নিধ্য পাই আনন্দ মিলিলা। অ গুৰু গৃহ নানা কথা আলোচ্য কৰিলা, বিপ্ৰৰ গাহস্থ কথা কৃষ্ণে নুসুধিলা। ভগৱান কৃষ্ণৰ সান্নিধ্য লাভ কৰি বিপ্ৰদামোদৰ পৰম আনন্দ হ'ল। অকল বিপ্ৰদামোদৰে নহয়, এই ব্ৰহ্মাণ্ডত যিমানবিলাক জীৱ আছে সেই জীৱবিলাকে কৃষ্ণৰ চৰণ যদি সঁচাকৈ স্পৰ্শ কৰিবলৈ পাই পৰম আনন্দ হ'ব। ইমান সুন্দৰভাৱে কৃষ্ণৰ লগত সময় কটালে। আপোনাসকলে জানে ভগৱান কৃষ্ণই গুৰু গৃহত ঘটি অহা ঘটনা পৰিঘটনাবিলাকক আলোচনা কৰিলে, কিন্তু গাহস্থ সংসাৰৰ কথা বিপ্ৰদামোদক নুসুধিলে। দামোদৰ বিপ্ৰই ভাবি আছে প্ৰভুৱে সাংসাৰিক কথা সুধিব আৰু তেতিয়া তেওঁ নিজৰ পত্নীয়ে কৈ পঠিওৱা সেই কথাবিলাক ভগৱন্তৰ ওচৰত অৱগত কৰিব। তেতিয়া ভগৱন্তই তেওঁৰ দায়িত্ব জীৱনৰ অৱসান ঘটাব। কিন্তু কৃষ্ণই দেখোন সেই সুবিধা দিয়া নাই। ৰাম অন্তৰ্যামী হৰি পাছে সকলো জানিলা, হে বিপ্ৰৰ চাউল চিৰা আপুনি খুজিলা। আৰু ভগৱানে বিপ্ৰদামোদক সুধিছে তুমি মোলৈ কি আনিছা? বিপ্ৰদামোদে কৈছে মই প্ৰভু একো অনা নাই। অতি তাৎপৰ্যপূৰ্ণ কথা। বৃদ্ধ ব্ৰাহ্মণজন, অতি দৰিদ্ৰ ব্ৰাহ্মণজনে নিজৰ পত্নীক কৈছে যে মোৰ ঘৰত কিবা আছে নি? তেওঁ জানে পত্নীয়ে খুজি মাগি আনি দিছে, কিন্তু সেই চাউল চিৰাকেইটা ঈশ্বৰৰ ওচৰত তেওঁ দিবলৈ সাহস হোৱা নাই। সাহস হ'বই বা কেনেকৈ? মলিয়ন মোনাখনত লৈ যোৱা সেই বৃদ্ধ ব্ৰাহ্মণজনৰ চাউল চিৰাকেইটা তেওঁৰ ৰাজ আট্টালিকাত সোণৰ পাত্ৰত কোনটো সাহসেৰে উলিয়াই দিয়ে? কিন্তু অন্তৰ্যামী ভগৱন্তে সকলো কথা জানে, ভকতৰ মনোবাঞ্ছা তেওঁ পূৰ্ণ কৰিবই। অন্তৰ্যামী হৰি পাছে সকলো জানিলা, বিপ্ৰৰ চাউল চিৰা আজুৰিয়া নিলা, আজুৰিয়া নিয়া কৃষ্ণে তাকলৈয়া খাইলে, ৰুক্মিণী দেৱীয়ে আহি হাতত ধৰিলে। আপোনাসকলে জানে সেই চাউল চিৰা থপিয়াই লৈ ঈশ্বৰে খালে, ৰুক্মিণী দেৱী আহি হাতত ধৰি বাৰণ কৰি ক'লে প্ৰভু আৰু গ্ৰহণ নকৰিবা। বিপ্ৰদামোদৰ এখন নাটকৰ নিচিনা লাগিলে সন্মুখত দেখি। তেওঁ আচৰিত হ'ল। তেওঁতো প্ৰভুক চাউল চিৰাকেইটা খোৱা বুলি নাই কোৱা, ঈশ্বৰে নিজে লৈ ল'লে। আৰু জগত মাতৃ লক্ষ্মী সদৃশ ৰুক্মিণী দেৱী আহি হাতত ধৰি ক'লেহি প্ৰভু আৰু গ্ৰহণ নকৰিবা। আমি পুনৰ কম ব্ৰহ্মা আদি কৰি জীৱজতৰ ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘমতি যাই ব্ৰহ্মাকে আদি কৰি সকলো দেৱ দেৱতা তথা মনুষ্যগণ মায়াত আবদ্ধ হৈ আছে। ঈশ্বৰৰ লীলা কি বুজিব? বিপ্ৰদামোদৰ হয়তো তেতিয়া গাহস্থ সংসাৰখনলৈ মনত পৰি আহিল। আজি ভগৱন্তক যেনেকৈ লক্ষ্মী সদৃশ ৰুক্মিণী দেৱীয়ে বাৰণ কৰিছে, তেওঁকো নিজৰ ধৰ্মপত্নীয়ে কৈ পঠাইছে সাংসাৰিক জীৱনৰ কথা, যোৱা কৃষ্ণৰ ওচৰলৈ আমাৰ দৰিদ্ৰতা নিৰ্মূল কৰিব। তেতিয়া তেওঁ নিজৰ পৰিয়ালৰ কথা মনত পৰিলে আৰু ঈশ্বৰৰ চৰণক নিজে তেওঁ প্ৰাৰ্থনা কৰিছে, কামনা কৰিছে যে হে প্ৰভু মোৰ দুখ হ'ল তোমাৰ ওচৰলৈ। মই যদি ভকত হৈ তোমাৰ ওচৰত ভক্তি বিচাৰি আহিলোহেঁতেন তুমি মোৰ মনোবাঞ্ছা পূৰ্ণ কৰিলাহেঁতেন। মই ভোগ বিচাৰি আহিলোঁ, সেইকাৰণে তুমি মোৰ মনোবাঞ্ছা পূৰ্ণ কৰা নাই। মোৰ সমস্ত অপৰাধ ক্ষমাপন্ন কৰা আৰু মোৰ পত্নীক তুমি একমাত্ৰ তোমাৰ চৰণত অচলা ভকতি দিয়া। গাহস্থ সংসাৰৰ কথা চিন্তা কৰি নিজৰ দুখ তথা ভুলৰ কথা স্বীকাৰ কৰি ঈশ্বৰৰ চৰণৰ পৰা বিপ্ৰদামোদৰ বিদায় ল'লে। মন দুখে বিপ্ৰদেৱে গৃহে চলি গৈলা, জগতৰ ঈশ্বৰে মোক একোটি নিদিলা। ইমান আশা কৰি গৈছিলে, ইমান আশা কৰি গৈছিলে, কিন্তু জগতৰ ঈশ্বৰে বিপ্ৰদামোদক একো নিদিলে। আমাৰ নিজৰ কথা ভাবোঁ কেতিয়াবা, আমাৰ কি হয় অভাৱ অনাটনে আমাক যেতিয়া প্ৰত্যাহ্বান স্বৰূপে থিয় দিয়ে। টকা 100 যদি কোনোবা এজন ব্যক্তিক বিচাৰোঁ বোলে ককাইদেউ ৰাতিপুৱালে টকা 100 দিবচোন, 100 টকাই হওক বা 1000 টকাই হওক, সেই ব্যক্তিজনে যদি আমাক দিব নোৱাৰে,
সেই কৰ্মটো যেতিয়ালৈকে সম্পাদন কৰিব নোৱাৰোঁ, মই নিজৰ কথাহে কৈছোঁ, সাংসাৰিক জীৱনত আমি এইবিলাক জ্বলা যন্ত্ৰণা পাই থাকোঁ, যেতিয়ালৈকে সেই কৰ্মটো আমি সুসম্পাদন কৰিব নোৱাৰোঁ, মোৰ নিচিনা ব্যক্তিয়ে সেই মানুহজনক ভাল বুলি কেতিয়াও শলাগ ল'ব নোৱাৰোঁ। আমাৰ মনবিলাক তেনেকুৱা। কিন্তু আমাৰ মনৰ মাজত বিপ্ৰদামোদৰ আকাশ পাতাল পাৰ্থক্য। ঈশ্বৰে তেওঁক একো নিদিলে, সমস্ত জীৱনটো তেওঁ ঈশ্বৰৰ চৰণত অৰ্পণ কৰিছে, ভগৱানে একো নিদিলে। তথাপিতো কৃষ্ণ নাম মুখত নেৰিলা, তথাপিতো কৃষ্ণ নাম মুখত নেৰিলা, মনটোতে বিপ্ৰদেৱে দিহে চলি গলা, জগত ঈশ্বৰে মোক একো নিদিলা, তথাপিতো কৃষ্ণ নাম মুখত নেৰিলা, তথাপিতো কৃষ্ণ নাম মুখত নেৰিলা। কৃষ্ণৰ চৰণৰ পৰা বিপ্ৰদামোদৰ বিদায় লৈ কিহলে গুচি আহিল। এহিমতে বিপ্ৰদেৱ পাইলা বহু দূৰ, দেখিলন্ত গৃহ ভূমি নুহে আপোনাৰ, সংকটে পৰিলো বুলি প্ৰভুক মাতিলা, আমাক লাগিয়া প্ৰভু কিনো কৰা লীলা। এইবাৰ বিপ্ৰদামোদক এটা বেলেগ নতুন বিপদে পালে, নিজৰ ঘৰলৈ অহা পথৰ সন্ধান পাহৰিলে। ঈশ্বৰৰ চৰণত তেওঁ পুনৰ ক্ষমা বিচাৰিছে, সেই প্ৰভু মোৰ সমস্ত অপৰাধ তুমি ক্ষমা কৰা আৰু মোক গৃহলৈ যোৱা সঠিক পথৰ সন্ধান দিয়া। নিজে গৃহলৈ যোৱা পথৰ সন্ধান পাহৰি বুলি প্ৰভুৰ চৰণত আত্মনিবেদন কৰিছে। আপোনাসকলে জানে বিপ্ৰদামোদক আচৰিত কৰি সেই সময়তে বিপ্ৰদামোদক কুৎসিত পত্নীগৰাকী সুৰক্ষী যুৱতীলৈ ৰূপান্তৰ ঘটিছে আৰু সহস্ৰ দাস দাসীক লগত লৈ আনি নিজৰ স্বামীৰ সন্মুখত থিয় হৈ কৈছিল, দাসীৰ হিতে আহে বিপ্ৰৰ চোৱা স্বামী কৃষ্ণই দিলে বিভূতি, নেৰিবা নেৰিবা স্বামী কৃষ্ণ তভ